সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক শুনাবলৈ লৈ আহিছোঁ এক অবিশ্বাস্য সত্য জীৱনৰ কাহিনী। উৰিষ্যাৰ চম্বলপুৰৰ বাসিন্দা অক্ষয় নায়কৰ জীৱনৰ পৰা। পেছাত এজন চিকিৎসক আছিল অক্ষয় নায়ক। কোনোদিনে ভক্তি সাধনাৰ প্ৰতি বিশেষ আস্থা নাছিল, কিন্তু জীৱনৰ কঠিন পৰিস্থিতিয়ে তেওঁক এক গভীৰ সমস্যাৰ সন্মুখীন কৰিলে। শৰীৰত ইউৰিক এচিডৰ সমস্যাৰ বাবে কিডনীত 14 মিলিমিটাৰ পাথৰ আৰু চিকিৎসকৰ পৰামৰ্শ অস্ত্ৰোপচাৰ। এজন বন্ধুৰ পৰামৰ্শত তেওঁ গৈছিল সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমলৈ আৰু ল'লে নাম দীক্ষা। তাৰ পিছত যি ঘটিল সেয়া তেওঁ নিজেও কল্পনা কৰিব পৰা নাছিল। অস্ত্ৰোপচাৰ নকৰাকৈয়ে তেওঁ সুস্থ হৈ উঠিল। এইটো কেনেকৈ সম্ভৱ হ'ল? কি আছিল সেই আশীৰ্বাদৰ শক্তি? আহকচোন শুনো অক্ষয় নায়কৰ মুখৰ পৰা তেওঁ নিজৰ জীৱনৰ এই চমৎকাৰিক কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ছাৰ মোৰ নাম অক্ষয় কুমাৰ নায়ক হয়। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই সম্বলপুৰ উৰিষ্যাৰ হয় ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 2013 মাৰ্চত লৈছিলোঁ ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই কোনো ভক্তি কৰা নাছিলোঁ। ঘৰত যি পূজা পাৰ্বণ কৰিছিলে দেউতাহঁতে, আমাৰ ঘৰত আগৰ পৰা সৎসংগ হৈছিলে আৰু আমাৰ সকলো দেৱতাকে মানিছিলে, কিন্তু মই কোনো ইমান কিতাপ পঢ়া নাছিলোঁ, ইমান জ্ঞানো নাছিল মোৰ। অক্ষয়, আপুনি কৈছে যে আপুনি কোনো ভক্তি সাধনা কৰা নাছিল, তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? এইটোতো বহুত ডাঙৰ কাহিনী হয় ছাৰ। এনেকুৱা হ'ল, মোৰ এজন বন্ধু থাকে ওচৰতে। 2013ত মই মাৰ্চ মাহত নাম লৈছিলোঁ। সি জানুৱাৰীত 2 মাহ আগতে নাম লৈছিলে। সি বাৰবলাত গৈ লৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আমি বাইকত চম্বলপুৰলৈ গৈ আছিলোঁ চহৰ ফুৰিবলৈ। সি মোক ক'লে যে এজন পৰমাত্মাৰ অৱতাৰ আছে, সন্ত ৰামপালদেৱ মহাৰাজ, যিজন কবিৰ চাহেবৰ অৱতাৰ। গতিকে মই পৰমাত্মাৰ নামটো প্ৰথমবাৰ মই তাৰ মুখত শুনিলোঁ। মই সুধিলোঁ, পৰমাত্মা কি হয়? প্ৰথমে এইটো মোক কোৱা। মইতো পৰমাত্মা শব্দটো তোমাৰ মুখতেই শুনিলোঁ। সি মোক বুজালে যে ভগৱানকে পৰমাত্মা বুলি কয়, যিজনে সৃষ্টিৰ পালন কৰে, সকলোকে ধাৰণ পোষণ কৰি উদ্ধাৰ কৰে। মই সুধিলোঁ যে ইয়াৰ পৰানো কি লাভ? তুমি লৈছা লোৱা, কিন্তু মোক কিয় কৈ আছা? মোৰ এই জ্ঞান লোৱাত কোনো ইণ্টাৰেষ্ট নাই। তেতিয়া সি ক'লে যে তোমাৰ যি সমস্যা, তুমি ডক্তৰ হৈও সদায় ঔষধ খাব লগা হয়, প্ৰত্যেক মাহতে আল্ট্ৰাচাউণ্ড কৰিবলগীয়া হয়, ষ্ট'ন ইত্যাদি আছে। গতিকে এবাৰ ব'লা, তুমি যদি ভালদৰে নাম লৈ সৎ ভক্তি কৰা, তোমাৰ সকলোখিনি ভাল হৈ যাব। মই ক'লোঁ যে এনেকৈ কেনেকৈ ভাল হ'ব ন? 3-4 বছৰৰ পৰা মোৰ সৰুৰে পৰা ইউৰিক এচিডৰ প্ৰব্লেম আছিল। ইউৰিক এচিড মানে কি হয়? সকলোবোৰ গাঁঠিতে বিষ হয়। ইউৰিক এচিডৰ বাবে কি হয়? কিডনীত ষ্ট'নৰ সৃষ্টি হয়। এতিয়া যাৰ ইউৰিক এচিড হয় নহয় ছাৰ, তাৰ মানে সৰুৰ পৰাই মৰালৈকে ই ঠিক নহয়, সদায় ঔষধ খাবলগীয়া হয়। আৰু এটা কাৰণত ঔষধ এৰিবলগীয়া হয়, যেতিয়া ইউৰিক এচিড লেভেল বাঢ়ি যায় তেতিয়া কিডনীত ষ্ট'নৰ সৃষ্টি হয়। আৰু 11 মাহলৈ আপোনাৰ যি কিডনীৰ পৰা যিডাল পাইপ যায় ব্লাডাৰলৈ, 11 mmলৈ ইলাষ্টিক থাকে। 11 mmলৈ থাকিলে গুৰি হৈ ওলাই যায়, কিন্তু মোৰ 14 mm আছিলে আৰু এয়া নাযায়। আপুনি কটক বলক, তেওঁ কটকৰ আছিল। যেতিয়া মই ছুটীত যাম তেতিয়া লেজাৰেৰে ইয়াৰ অপাৰেশ্যন কৰাই ল'ম, আৰু মোৰ চিনাকি আছে তাত। গতিকে মই মাৰ্চতে যাবলগীয়া আছিল আৰু তেওঁ ছুটীত। মই ক'লোঁ, নহয় ভাই, মই অপাৰেশ্যন কৰাবলৈ যাম, মই এতিয়া আশ্ৰম যাব নোৱাৰোঁ। তেওঁ ক'লে, আৰে ভাই, কিয় অপাৰেশ্যন কৰিব লাগে? বহুত বেমাৰ মানুহৰ ভাল হৈ আছে তেওঁৰ ভক্তিৰ বাবে। মই ক'লোঁ যে ঠিক আছে, ব'লা যাওঁ, ইমান কৈ আছা। মই ভাবিলোঁ যে ঠিকে আছে, দিল্লীখনো অলপ ফুৰি চাম, এনেকৈ ভাবি মই গৈছিলোঁ। এইটো ভাবি যোৱা নাছিলোঁ যে মোৰ ষ্ট'ন তাত মানে ঠিক হৈ যাব, মই কিবা লাভ পাম। মই সতলোক আশ্ৰম বৰবালা গ'লোঁ। মই যেতিয়াই তাত গৈ পালোঁ নহয় ছাৰ, মোৰ কিবা অদ্ভুত ধৰণৰ অনুভৱ হ'ব ধৰিলে যে তাত বহুত বয়সস্থ
তাত বহি আছিলে, যাক ভকত বোলে। তেওঁ ক'লে যে ভকতদেৱ আপুনি গা পা ধুই লৈ খাদ্য খাই লওক। মানে মই ইমান আন্তৰিকতা কেতিয়াও অনুভৱ কৰা নাছিল। আশ্ৰমত যেতিয়া সোমালোঁ মই, তাতে আমি খাদ্য ইত্যাদি লৈ ল'লোঁ আৰু আকৌ নাম দীক্ষাৰ বাবে তাত বহুত মানুহ বহি আছিলে। তেতিয়া তাত মোৰ এজন গাঁৱৰ বন্ধু আছিলে, সঞ্জীৱ তাৰ নাম। সি মোৰ সৰুকালৰে বন্ধু। মই কোৱাৰ বাবে সি গৈছিলে। সিও কোনো ভক্তি কৰা নাছিলে। আমি মাছ মাংস বহুত খাইছিলোঁ। গতিকে ভকতদেৱ আমি যেতিয়া নাম দীক্ষা ল'বলৈ তাত বহিলোঁ, মই দেখিলোঁ তাত যি নিয়ম আছে, মানে ভকতদেৱ এনেকুৱা নিয়ম আছিলে যে আপুনি মদ খাব নোৱাৰিব, গুটখা খাব নোৱাৰিব, মাছ মাংস খাব নোৱাৰিব, এনেকুৱা ধৰণৰ নিয়ম আছিল। তেতিয়া মোৰ মনত মানে খেলি মেলি কৰি দিছিলে নিয়মবোৰে। আৰু আমাৰ সমাজত যিমানবোৰ বেয়া চলি আছে, সেয়া মানে সমাজৰ মানে উপকাৰৰ বাবে একেবাৰে সঠিক আছিলে, সমাজৰ লাভৰ বাবে, সমাজৰ শুধৰণিৰ বাবে। যিহেতু মই সৰুৰ পৰাই সমাজসেৱক হয় আৰু মোৰ দেউতা, মই যেতিয়া মেডিকেল পাছ কৰিছিলোঁ তেতিয়া মোৰ দেউতাই কৈছিলে যে প্ৰাইভেট জব হওক বা গভৰ্ণমেণ্ট জব হওক, কাৰো পৰা ফিজ নল'বা। ঔষধৰ পৰা আমি যিমানখিনি পাওঁ 20%, 20% সিমানেৰে আমি ঘৰ চলাই ল'ম। আৰু ভকতদেৱ এতিয়া 20 বছৰ হৈ গ'ল, মই কাৰো পৰা ফিজ লোৱা নাই। ঠিক আছে ভাই, নাম লৈ লওঁ, যদি আমাৰ যদি কিবা লাভ হয় সেইটো পিছত চাই ল'ম, নহ'লে বাদ দিম, তাতনো কি। এনেকৈ ভাবি আমি চাৰনাম লৈ ল'লোঁ। আৰু মই শাৰী পাতিলোঁ। মই ক'লোঁ যে গুৰুদেৱ এনেকুৱা এনেকুৱা হৈছে মোৰ, আৰু বহুত সমস্যা আছে, বছৰ ধৰি আছে। এই সমস্যাৰ সমাধান পোৱা নাই। যদি মই নিজেই ডক্তৰ, এই ইউৰিক এচিডৰ ঔষধ আৰু কিমান খাম? ষ্ট'নৰ বৃদ্ধি হৈ আছে আৰু কমিও যোৱা নাই, মই ডায়েটো ফ'ল' কৰিব পৰা নাই। গুৰুদেৱে এইখিনিয়ে ক'লে যে ঠিক হৈ যাব পুত্ৰ, ঠিক হৈ যাব, ইমানখিনিয়ে ক'লে। আৰু পৰমাত্মাই আশীৰ্বাদ দি দিলে এনেকৈ। যেতিয়া তেওঁ মোৰ মূৰত হাত থ'লে, শৰীৰত কিবা আচৰিত মানে বিজুলী লাগিলে, যেনেকুৱা লাগে তেনেকুৱা লাগিলে। গুৰুদেৱ হাঁহি গুচি গ'ল। তাৰপিছত মই সন্ধান কৰিলোঁ, এইটো সন্ধান কৰিলোঁ যে গুৰুদেৱে যে প্ৰথম মন্ত্ৰটো দিয়ে, যাক কমল বুলি কোৱা হয়, মই সেয়া পালোঁ ভকতদেৱ, সেয়া বিজ্ঞানতো আছে। কমল, গুৰুদেৱে যি প্ৰথম মন্ত্ৰটো দিয়ে, আমি যাক কমল বুলি কওঁ, কণ কমল বুলি কয়, হৃদা কমল বুলি কয়, কমলক গুৰুদেৱে যি ডিফাইন কৰিছে, সেয়া বিজ্ঞানতো প্ৰমাণ আছে। আপোনাৰ সেই কমল খোল খাই যায়, তেতিয়া আপোনাৰ কোনো বেমাৰ নহয়। তেতিয়া মই ধ্যানেৰে সেই মন্ত্ৰ জপ কৰিলোঁ এমাহ ধৰি। 4 মাহ পিছত মই সতনাম পালোঁ। ছাৰ, আপুনি বিশ্বাস নকৰিব, ইমান বছৰৰ পৰা মই মানে ইমান ভুগি আছিলোঁ এই ঔষধ পাতিবোৰ। মোৰ দেউতাৰ ইমান আৰ্থিক অৱস্থা ভাল নাছিলে আমাৰ, কাৰণ মোৰ দেউতা বহুত ভাল মানুহ আছিল আৰু তেওঁ কৈছিলে যে কাৰো বেয়া নকৰিবা, কাকো ঠগি নাখাবা, কাকো প্ৰবঞ্চনা নকৰিবা, কাকো কষ্ট নিদিবা। সেইকাৰণে মই ফিজ লোৱা নাছিলোঁ, সেইবাবে মোৰ ক্লিনিকখন চলা নাছিলে। মই প্ৰাইভেট ডক্তৰ হয়, মই কেমিষ্টো হয়, মোৰ নিজৰ মেডিকেল ষ্ট'ৰ আছে। যিমান পাইছিলোঁ সিমানেৰে বহুত কষ্টৰে চলিছিলোঁ। আমি ধাৰতহে চলিছিলোঁ। মই ডক্তৰ হোৱাৰ পিছতো মোৰ দেউতাই ক'লে যে এখন ছেকেণ্ড হেণ্ড গাড়ী লৈ লওঁ, এখন মাৰুতি 800, তুমি যিহেতু ভালদৰে খোজকাঢ়িব নোৱাৰা বিষৰ বাবে। কিন্তু গুৰুদেৱৰ দয়াত মোৰ বিষ ইমান কম হৈ গ'ল যে মোৰ বডি একেবাৰে ফ্ৰী হৈ যোৱা যেন লাগিলে। যেতিয়া মই আহিলোঁ, মই দেউতাক ক'লোঁ, দেউতাই যিহেতু ভগৱত প্ৰেমী আছিলে, প্ৰত্যেক মাহতে আমাৰ ঘৰত সৎসংগ হয়, অঞ্চলটোৰ সকলোৱে মোৰ দেউতাক চিনি পাইছিল আৰু সকলো দেৱী দেৱতাৰ, বিশেষকৈ হনুমান পূজা মোৰ দেউতাই প্ৰত্যেক মাহতেই কৰিছিলে। মই জ্ঞান গংগা কিতাপখন দেউতাক দিয়ে আৰু দেউতাক ক'লোঁ যে দেউতা, এৱে পৰমাত্মা, আপুনি একেবাৰে এই মিছা প্ৰবঞ্চনাত নপৰিব, আপুনিও আপোনাৰ জীৱনৰ কল্যাণ কৰাওক। মই ইয়াৰে জীৱন্ত উদাহৰণ হয়। মই সেই সময়ত ভগতদেৱ নিজৰ আল্ট্ৰাচাউণ্ড কৰাইছিলোঁ, যিটো ষ্ট'ন মই ঔষধেৰেও ঠিক কৰিব পৰা নাছিলোঁ। একেবাৰে সকলো সঁচা কথা কৈ আছোঁ, নাম লোৱাৰ পিছত মই এটা ঔষধ খাব লগা নহ'ল। তেতিয়া ভগতদেৱ, মই যেতিয়া গৈ আল্ট্ৰাচাউণ্ড কৰালোঁ, মোৰ 14 mm যি ষ্ট'ন আছিলে, ভগতদেৱ সেয়া 4 mm হৈ গ'ল পৰমাত্মাৰ দয়াত।
তাৰপিছত যেতিয়া মই মোৰ ডক্টৰক দেখুৱালোঁ, যিজন প্ৰফেচাৰ মোৰ ক্লিনিকত আহিছিলে, তেওঁ ক'লে এইটো ৰিপৰ্ট শুদ্ধ নহয়, আৰু এবাৰ কৰাই চোৱা। যেতিয়া মই আকৌ গৈ চেক কৰালোঁ, তেতিয়া সেয়া 4.4 mm ওলাল। পইণ্টৰ ইফাল সিফাল হয় আল্ট্ৰাচাউণ্ডত। ডক্টৰে ক'লে যে এয়া এনেকুৱা হ'ব নোৱাৰে, আপুনি কিবা নহয় কিবা ঔষধ খাইছে। মই ক'লোঁ যে ছাৰ, আপুনি যে কৈছিলে এয়া ঔষধত ঠিক নহয়, লেজাৰেৰে অপাৰেশ্যন কৰাবলৈ কৈছিল। তেতিয়া তেওঁ ক'লে যে কথাটোতো ঠিকেই কৈছা। তেওঁ ক'লে যে এইখন ৰিপৰ্টো শুদ্ধ নহয়, আপুনি কটাকত গৈ আল্ট্ৰাচাউণ্ড কৰাওক, কাৰণ তেওঁ ছায়েন্সক মানিছিল। চমৎকাৰ হোৱাৰ পিছতো তেওঁ কিন্তু মোৰ ভিতৰত মোৰ আত্মা জাগি উঠিছিল যে মই পৰমাত্মাক পাই গ'লোঁ। আৰু সৰুৰ পৰাই মই ইমান মাছ মাংস খাইছিলোঁ। মই মোৰ বন্ধুবোৰক লৈ মই এনে নিচা কৰা নাছিলোঁ। মই মোৰ দেউতাৰ বাবে মই কোনো নিচাযুক্ত বস্তু চোৱা নাছিলোঁ, কিন্তু মাছ মাংস বহুত খাইছিলোঁ। মোৰ লগত এবাৰ এনেকুৱা চমৎকাৰ হ'ল নহয় ভকতদেৱ। মই প্ৰথম মন্ত্ৰ জপ কৰা নাছিলোঁ। 11:30 পিছত গৈছিলোঁ। তাৰ সাক্ষী মোৰ পত্নী আছে। শুই গৈছিলোঁ মই ক্লিনিকৰ পৰা আহি 11:30 বজাত। 11:30 বজাত নিজেই সন্ত ৰামপালদেৱ মহাৰাজ মোৰ সপোনত আহি ক'লে যে পুত্ৰ, তুমি মন্ত্ৰ মতা নাই, ইয়াৰ পৰা নামখণ্ড হয়, তুমি মন্ত্ৰ জপ কৰি হোৱা। মই তৎক্ষণাত সাৰ পালোঁ। প্ৰথম মন্ত্ৰ জপ কৰোঁতে গুৰুদেৱে আমাক যি প্ৰথম মন্ত্ৰ দিয়ে সেইটো একেবাৰে অথেণ্টিক হয়। জ্ঞানৰ সৈতে আৰু বিজ্ঞানৰ সৈতে সেয়া খাপ খায়, একেবাৰে সমান হয়। গুৰুদেৱে যি কমল খোলাৰ কথা সৎসংগত যি কয় সেয়া একেবাৰে সমান হয়। সেয়াৰে আমাৰ শৰীৰতন্ত্ৰ ঠিক হয়। এবাৰ এনেকুৱা হ'ল, মই ক্লিনিকৰ পৰা আহি আছিলোঁ। মোৰ পাছফালে এজন বহি আছিলে, সি নাম লোৱা নাছিলে। এখন মাৰ্কেট আছিল তাত, আৰু এখন ট্ৰাক আহিলে আৰু মাৰ্কেটত যিসকলে পাথৰ ৰাখি চব্জি ইত্যাদি বেচে, তাতে এটা চকা লাগিল। মোক পিছফালৰ পৰা ঠেলি দিলে। মোৰ মূৰটো ভকতদেৱ এটা চকাৰ তলত আহি গ'ল। মানুহে কৈ থকা শুনিছিলোঁ ইয়াৰ মূৰটো গ'ল। মই শুনি আছোঁ, কৈ আছে ইয়াৰ মূৰটো নাই। বহুত দিনলৈ মোৰ ইয়াত টায়াৰৰ চিন আছিলে। তাৰপিছত মই নাৰ্ছিং হোমলৈ আহিলোঁ, আৰু ডক্টৰে ক'লে তুমি অলপৰ কাৰণে বাচিলা, একো নহ'ল, মোৰ আচুৰ এটাও নালাগি। তাৰপিছত আমি পৰমাত্মাক তাৰপিছত সন্ত ৰামপালদেৱক মোৰ পত্নীয়ে প্ৰাৰ্থনা জনালে, মনত পেলালে। তেতিয়া গুৰুদেৱে ক'লে যে ইয়াৰ বহুত এনেকুৱা ইয়াৰ জীৱনত আছে যি ইয়াৰ সৎভক্তিৰ বাবে কাট খাই যাব। পৰমাত্মাই আৰু পিছলৈ ইয়াক নতুন জীৱন দি থাকিব। এনেকুৱা পৰিস্থিতি বহুত আহিব, পুত্ৰ ভয় নাখাবা, ভক্তি কৰি থাকিবা। ছাৰ, আপোনাৰ দেউতা এজন ভাল ডক্টৰ আছিল, আৰু আপুনিও এজন ভাল ডক্টৰ। আপুনি এতিয়াও ৰোগী অৰ্থাৎ পেচেণ্টৰ পৰা ফিজ নলয়। আমি এইটো শুনিবলৈ পাইছিলোঁ যে আপুনি আপোনাৰ ৰাজ্যত কৰোনাৰ সংকটৰ সময়ত প্ৰায় 25 লাখতকৈও অধিক টকাৰ ঔষধ গৰীব মানুহক ফ্ৰীতে বিতৰণ কৰিছিল। গতিকে ছাৰ, আপুনি এই চিন্তাধাৰা আৰু প্ৰেৰণা ক'ৰ পৰা পালে? এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান, তেওঁৰ প্ৰেৰণা। আমাৰ প্ৰাইভেট মেডিকেল ষ্ট'ৰ আছে ভকতদেৱ। আমিও এনেদৰে লিখি দিছিলোঁ যে সকলো ঔষধ ফ্ৰীতে দিম। আমি মিডিল ক্লাছ ফেমিলি হয়, আমাৰ লগত ইমানো পইচা নাই। কিন্তু কেনেকৈ সেয়া মেনেজ হ'ল, 11 দিনৰ ভিতৰত আমি 12 পৰা 13,000লৈকে। তেতিয়া কৰোনাৰ সময় আছিল, লকডাউন আছিলে সকলো কৰোনাৰ বাবে। আৰু প্ৰায় ভকতদেৱ আমি যি ট্ৰিটমেণ্ট কৰাই আছিলোঁ সেই সময়ত মানুহৰ অলপ খৰচ হৈছিলে ঔষধৰ বাবে। 700 পৰা 800লৈকে বিল হৈছিলে, আৰু মানুহে কিনিব পৰা নাছিলে। কিন্তু পৰমাত্মাৰ জ্ঞান এনেকুৱা আছিল যে গুৰুদেৱৰ জ্ঞানৰ বাবে ভকতদেৱ নিজে সেয়া লোভ একেবাৰে আঁতৰি যায়। আৰু দোকানত কেনেকৈ ইমান প্ৰায় 20 লাখতকৈ অধিক ঔষধৰ বেছিয়ে হ'ব, 25-30 লাখমান হ'ব। দোকানত কিমান ঔষধ থাকে সেয়া আমি কেলকুলেশ্যন কৰিব নোৱাৰোঁ। আমি 20 লাখ টকাৰ ঔষধ আনিছিলোঁ 11 দিনৰ ভিতৰত, আৰু এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। আমি ভকতদেৱ 30-40টা পেচেণ্ট চায়ে ভাগৰি গৈছিলোঁ। কিন্তু 1000তকৈও বেছি, কেতিয়াবা 800-900, এদিনটো 1600 হৈ গৈছে। পৰমাত্মাই ক'ত কি মেনেজ কৰিছিলে, একেবাৰে লাইন হৈ গৈছিলে। আৰু গুৰুদেৱৰ বহুত দয়া থাকিল। 11 দিনলৈকে দুখীয়া মানুহবোৰৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিলে, আৰু তেওঁৰ প্ৰেৰণাৰেই সেইবোৰ হ'ল। নহ'লেতো আমি ক'তনো সাধাৰণ মানুহে এইবোৰ ভাবিব পাৰিব।
ছাৰ বহুত মানুহে কৈছে যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈছে, অৰ্থাৎ মোবাইলৰ দ্বাৰা নাম দীক্ষা লৈছে আৰু সুস্থ হৈ গ'ল। তেওঁলোকে নিজৰ ৰিপৰ্টো দেখুৱালে আৰু প্ৰুফো দেখুৱালে। মেডিকেল চায়েন্সে কৈ দিছিলে যে তেওঁলোক আৰু সুস্থ নহয়, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লোৱাৰ পিছত তেওঁলোক সুস্থ হ'ল। গতিকে ছাৰ, বৰ্তমানটো ছায়েন্স আৰু টেকন'লজিৰ যুগ। এইটো কেনেকৈ সম্ভৱ যে এজন সন্ত ইমান দূৰত বহি অনলাইন নাম দীক্ষা দি বেমাৰ ভাল কৰি আছে? ছাৰ, আপুনি যে এয়া সুধি আছে, মানে মেডিকেল চায়েন্স ইমান টেকন'লজি ডেভেলপ হোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মানুহ কেনেকৈ ঠিক হৈ আছে, এনেকুৱা এটা আধ্যাত্মিক শক্তি থাকে। আমিও গুৰুদেৱক আমাৰ পূৰ্ণ পৰমাত্মা মানি লৈছোঁ আৰু কবিৰ চাহেবৰ কথাও কৈছোঁ। আৰু তেওঁ য'তেই থাকে তেওঁৰ শক্তি, মানে পৰমাত্মাৰ শক্তি এনেকুৱা হয়, আপুনি য'তেই নলওক, মোবাইলত লওক আৰু গৈ ক'ৰবাত হাজাৰ হাজাৰ নামদান কেন্দ্ৰ চলি আছে য'ত এতিয়া নাম লওক, তেওঁৰ শক্তি কামত আহিব। ভগতদেৱ, আমি পৰমাত্মাক দেখিছোঁ নেকি? ভগতদেৱ, আমি পৰমাত্মাক যাৰেই ভক্তি নকৰোঁ কিয়, ৰাম, কৃষ্ণ, হনুমান, সাক্ষাৎ কাৰোবাক দেখিছোঁ নেকি? ভগতদেৱ, টিভিত দেখিছোঁ এয়া ৰাম হয়, এনেকুৱা স্বৰূপ হয়, তেতিয়াহে আমি ৰাম বুলি মানিছোঁ। কিন্তু আমি ভগতদেৱ প্ৰমাণৰ সৈতে সন্ত ৰামপালদেৱ মহাৰাজক আমাৰ পৰমাত্মা বুলি মানো। আৰু সেইবাবে সকলোলৈ মোৰ এটা নিবেদন আছে, যিমান মানুহে ইণ্টাৰভিউ দি আছে, য'তেই ইণ্টাৰভিউ দি আছে, তেওঁলোকে লাভ পাইছে, সেইবাবে তেওঁলোকে ইণ্টাৰভিউ দি আছে। কোনেও মনে সাজি দিয়া নাই। মোৰ তাত এয়া প্ৰমাণ আছে। চাওক, মই এটা প্ৰমাণ দেখুৱাওঁ। ইয়াত লিখা আছে ফেৰিঞ্জাইটিছ, যি ফেৰিংছৰ ডিঙিৰ পিছফাল ফুলি যায়। আৰু ইয়াত মোৰ CRP লেভেল চাওক, সেই ডেটৰে হয়, 35 আছে, 35/95। ই 6ৰ ভিতৰত থাকে। 35 বহুত ডাঙৰ হৈ যায় আৰু বহুত বেছি ইনফেকশ্যন থাকে। আৰু মই চমলপুৰত দেখুৱাইছিলোঁ, মোৰ সঠিক নালাগিল, মই আকৌ গৈ কটকত গৈ দেখুৱালোঁ। তাৰপিছত পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ আৰু গুৰুদেৱে ক'লে ঠিক হৈ যাব। আৰু মোৰ সেই মন্ত্ৰৰ ওপৰত ইমান বিশ্বাস আছিল, মই ঔষধো নাখালোঁ, মোৰ একেবাৰে ঠিক হৈ গ'ল। এই যে 35, এয়া ভগতদেৱ, যিসকলে মেডিকেল চায়েন্স জানে, যিসকলৰ CRP বাঢ়ে, তেওঁলোকে কণ্টিনিউ ঔষধ খাব লাগে। ইউৰিক এচিড যাৰ বাঢ়ে তেওঁলোকে সদায় ঔষধ খাবলগীয়া হয়। কিন্তু মই পৰমাত্মাৰ কৃপাত এটাও ঔষধ খোৱা নাই, একেবাৰে সুস্থ হৈ আছোঁ। কোনো ঔষধেই মই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এটাও ঔষধ খাবলগীয়া হোৱা নাই। ছাৰ, বৰ্তমান বহুত দৰ্শকে আপোনাক টিভিত চাই আছে। আপুনি এজন ডক্তৰ, আপুনিও সেই বেমাৰতে পৰিছিলে, যি বেমাৰ সন্ত ৰামপালদেৱ মহাৰাজে বিনা অপাৰেশ্যন আৰু বিনা ঔষধেৰে ঠিক কৰি দিলে। গতিকে যিসকল দৰ্শকে আপোনাক চাই আছে, তেওঁলোকো কিবা নহয় কিবা বেমাৰত গ্ৰস্ত হৈ আছে। তেওঁলোকক আপুনি এজন ডক্তৰ হিচাপে কি ক'ব বিচাৰে? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে এতিয়া চাওক, বিশেষকৈ যিমানখিনি মই উৰিষ্যাৰ কথা জানো, আমাৰ ইয়াত বহুত মানুহৰ ঔষধ খাবৰ বাবে পইচা নাই। কিছুমান এনেকুৱা চিকিৎসাহীন বেমাৰ আছে, কিডনীৰ বেমাৰ, হাৰ্টৰ বেমাৰ, মানুহে বিনা, চৰকাৰেতো বহুত সহায় কৰি আছে, কিন্তু মানুহ বহুত মৰি আছে। তেওঁলোকলৈ মোৰ নিবেদন, আপুনি এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। বহুত চেনেলত এতিয়া আহি আছে, তেওঁৰ জ্ঞানক চাওক। আৰু যিখন জ্ঞানগংগা কিতাপ আছে, সেইখন আপুনি আপোনাৰ ঘৰত যিখনেই আছে, যাৰ ওচৰত যি কিতাপ আছে, গুৰুদেৱে যি কৈ আছে শ্লোক ইত্যাদি, তাৰ লগত মিলাই চাওক। আপোনাৰ যদি ভাল লাগে, তেতিয়া আপুনি সেই নম্বৰত, যি চেনেলত যি নম্বৰ আহি আছে, তাত কণ্টেক্ট কৰক। আৰু বহুত নাম দীক্ষা কেন্দ্ৰ খোলা আছে, তাত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ আপোনাৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। गति परमात्मा कैसा है सतगुरु के दरबार में कमी काहे की ना अनसा मौज नहीं पावता तेरी चूक चाकरी में। এই সত্য ৰাজসভাত কোনো বস্তুৰে অভাৱ নাই। আপোনাক যদি ভগৱানে সুখ দিয়া নাই, তেন্তে আপোনাৰ পূজাত, আপোনাৰ সেৱাত, আপোনাৰ মৰ্যাদাত কিবা ভুল আছে। তাক আপোনালোকে সঠিক কৰক, তাৰ পিছত লাভ লোৱা ভগৱানৰ। গতিকে দাসে কৈছে যে আমি এনেকুৱা লেতেৰা লোকত বাস কৰি আছো, ইয়াত এটা ক্ষণৰো ভৰসা নাই। আৰু সেই ভাইজনৰ মায়া ইয়াতেই থাকিল, সম্পূৰ্ণ পৰিয়াল নাশ হ'ল 5 লাখ টকাৰ বাবে। আৰু পৰমাত্মাই কয়, মূল শৰণত থাকা, আপোনাৰ কোনো কামতেই, কোনো কাৰ্যতে বাধা আহিবলৈ নিদিওঁ, কিন্তু কাৰ্যবোৰ মোৰ মৰ্যাদা অনুসাৰে হ'ব লাগিব।
এটাতো পুণ্যাত্মাসকল, আপোনালোক সভ্য সমাজ, শিক্ষিত সমাজ, সমগ্ৰ বিশ্ব। কিন্তু ইয়াত অলপো মাইণ্ড ডাইভাৰ্ট হোৱাই নাই। যিবোৰ সাধনা কৰি আছে সেই নকলিবোৰৰ ওচৰত, সন্তসকলৰ ওচৰত, তেওঁলোকৰ পৰা সেই পৰমাত্মাৰ লাভটো নাপায়। যদি কাৰোবাৰ কিবা সুখ হৈ আছে, তেন্তে সেয়া হৈ আছে পূৰ্বজন্মৰ বেটাৰী চাৰ্জৰ পৰা, পুণ্যৰ পৰা। আৰু সি ভাবি আছে যে ইয়াত মই দীক্ষা লৈছোঁ, গতিকে মন্ত্ৰী হৈ গ'লোঁ। সেইদিনাখন তাৰ পৰা দীক্ষাটো 20 জনে লৈছে, সিহঁতো মন্ত্ৰী নহ'ল। গতিকে সেয়া পূৰ্বজন্মৰ সংস্কাৰেই আপোনাক প্ৰভাৱিত কৰি আছে। আৰু তেওঁলোকে মানি লয় যে আমি এই গুৰুদেৱৰ পৰা নাম লোৱাৰ বাবে মুক্তি পালোঁ, এইটো লাভ হ'ল। এতিয়া এইটো গম পাব আমাৰ সদগ্ৰন্থবোৰৰ পৰা যে কোনজন সন্তৰ সাধনা শাস্ত্ৰ অনুকূল হয় আৰু কাৰ শাস্ত্ৰ বিৰুদ্ধে। যাৰ শাস্ত্ৰ অনুকূল আৰু তেওঁ যদি অধিকাৰী হয় সেই মন্ত্ৰ আৰু জপ দিয়াৰ, তাৰ পৰাই লাভ হ'ব। যদি কোনোবাই এই দাসৰ পৰা সেই মন্ত্ৰ প্ৰাপ্ত কৰি, 3টা মন্ত্ৰ, প্ৰথম মন্ত্ৰ সৎ নাম, দ্বিতীয় আৰু হাৰ নাম, আৰু আগলৈ সি সন্ত হ'ব, নকলি পাছপোৰ্ট বনোৱাত লাগি যাব। গতিকে সি সাধনাও সেইটোৱেই কৰিব। কিয়নো সেইটোৱে শুনাই দিব, কাৰণ গোটেই বিশ্বতেই পঠিয়াই দিছে সন্তানসকলে CD বনাই বনাই। কিন্তু তাৰ পৰা লাভ নহয়। গতিকে আমি সকলোবোৰ বস্তু অতি সাৱধানে চেক কৰিব লাগিব। এয়া মনুষ্য জীৱনৰ চুক্তি, সৰু সুৰা চুক্তিতেই আমি 100 বাৰ মান তদন্ত কৰোঁ। গতিকে মনুষ্য জীৱনৰ চুক্তিটো আমি বহুত তদন্ত কৰিব লাগিব। এতিয়ালৈকে আমাৰ জোখাৰ কোনো সূত্ৰ নাছিলে, মাধ্যম নাছিলে। এতিয়া দাসে এটা মাধ্যম দি দিছে যে শাস্ত্ৰ অনুকূল সাধনা কৰিলেহে লাভ হ'ব, কিয়নো আমাৰ সদগ্ৰন্থবোৰে কয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24 কৈছে, শাস্ত্ৰবিধি ত্যাগ কৰি, মানে শাস্ত্ৰত যি বৰ্ণিত আছে সেই সাধনাৰ অতিৰিক্তে যদি আমি অন্য সাধনা কৰোঁ তেন্তে সেয়া মনৰ মতে কৰা আচৰণ। কোনো ব্যক্তি বিশেষ, সন্ত বিশেষে কোৱা, সেই মনৰ মতে আচৰণ কৰিলে না কোনো সুখ হয়, না কোনো সিদ্ধি প্ৰাপ্ত হয়, আৰু না কোনো তাৰ পৰম গতি হয়, অৰ্থাৎ ব্যৰ্থ। গতিকে গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 24 তৎক্ষণাৎ কৈছে, সেইবাবে তোমাৰ বাবে অৰ্জুন, কৰ্তব্য আৰু অকৰ্তব্য অৱস্থাত কোনবোৰ সাধনা কৰিব লাগে আৰু কোনবোৰ সাধনা কৰিব নালাগে তাৰ বিষয়ে সদগ্ৰন্থই প্ৰমাণ, তাকেই আধাৰ মানিবা। গতিকে দাসে আপোনালোকক পোনপ্ৰথমে এয়াই সিদ্ধ কৰিছে, সদগ্ৰন্থ দেখুৱাইছে। আৰু এয়া আধ্যাত্মিক জ্ঞানহীন ব্যক্তি যি অলপমান শিক্ষিত, তেওঁলোকে এইটো ভাবে যে যিহেতু গুৰু হয়, গুৰুৰনো কি আৱশ্যক পুস্তক পঢ়ি শুনোৱাৰ দেখুৱাৰ। আৰে ভাল মানুহ, এই গুৰুসকলেতো নাশ কৰি থৈছে, যিয়ে কখো নাজানে, নিজৰ মতে নাজানো কি কাহিনী শুনাই দিছে, সংস্কৃতো কৈ শুনাই দিয়ে, অধ্যায় নম্বৰো কৈ দিয়ে, কিন্তু সকলোবোৰ অযথা কথা কয়। আপোনালোকৰ মুখামুখি এইবাবেই কৰোৱা হৈছে যাতে স্বয়ং চাব পাৰে যে দাসে যি কৈ আছে সেয়া সদগ্ৰন্থতো লিখা আছে। তেওঁলোকে যিবোৰ কৈছিলে সেইবোৰ সদগ্ৰন্থত নাই, কিন্তু আমি তেওঁলোকক বিদ্বান বুলি মানি ললো, কাৰণ তেওঁলোকৰ মুখস্থ আছিল, 4খন বেদী মুখস্থ আছিল। এনেকুৱা ঋষি আছিল যাক চতুৰ্বেদী বুলি কয়, আৰু যাৰ 3খন বেদী মুখস্থ আছিল তাক ত্ৰিবেদী বুলি কোৱা হৈছিলে। যাৰ 2খন বেদ মুখস্থ আছিল তেওঁক দ্বিবেদী বুলি কোৱা হৈছিলে। তেওঁলোকে কখো নাজানে, কেৱল মুখস্থ কৰিহে থৈছিলে। গতিকে আমি ইয়াত ঠগ খাই আছো আৰু এতিয়াও খাই আছো। সাধাৰণ ব্যক্তি যেনেকৈ এগৰাকী ভনীয়ে কৈ আছিলে যে মোৰ শাহু মাক মই কলো, আপুনি চাব এজন সন্তৰ সৎসংগ আহে। দাসে সেইদিনা সৎসংগ শুনাই আছিলে, টিভিত চলি আছিলে। আৰু সেই সময়ত ৰাধাস্বামী, তেওঁ ৰাধাস্বামীৰ পৰা দীক্ষিত আছিল, ৰাধাস্বামীৰ বিষয়ে তথ্য দি থকা হৈছিলে। আৰু এই বৃক্ষ, তাৰ পিছত গীতাৰ প্ৰমাণ দিয়া হৈছিলে। মধ্যে 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4 লৈকে সৎসংগ শুনাই থকা হৈছিলে। সেই সময়ত ওলোটাকৈ ওলমি থকা বৃক্ষডাল দেখুৱাই থকা হৈছিলে। বৃদ্ধাগৰাকীয়ে সেই বৃক্ষডাল দেখি পিছত ৰাধাস্বামীৰ বিষয়ে চৰ্চা চলি থকাৰ বাবে টিভি বন্ধ কৰি দিলে। তেওঁৰ যিগৰাকী বোৱাৰী আছিলে সেই বোৱাৰীগৰাকী ইয়াৰ পৰাই দীক্ষিত আছিলে। যেতিয়া তেওঁ ক'লে, বৃদ্ধাগৰাকীয়ে টিভি বন্ধ কৰি দিলে যে এওঁতো নিন্দাহে কৰে। ये दरख्तों में रब भालदा है, পাঞ্জাবী ভাষাত কৈছে, বোলে দৰख्तों ਵਿੱਚ रब भालदा है, মানে তেওঁ বৃক্ষত গছতহে ভগৱানক বিচাৰে।
এতিয়া পুণ্যাত্মাসকল ইয়াতে থক খালো আমি কি দেখিলোঁ ৰাধাস্বামীসকলে 40 মিনিট ক'ব পাৰে বৰ কষ্টৰে আৰু কৌশলতো তেওঁলোকে নাজানি কিবা কিবি কৰি গুচি যায় কিন্তু শ্ৰদ্ধালু স্বভাৱেই তেওঁলোক হাতযোৰ কৰি থাকে যে বৰ ভাল বচন শুনিলোঁ কিনো বচন শুনিলা তেওঁলোকে কৌশল নাজানে গতিকে এই প্ৰকাৰে বহুত অন্য আমাৰ ভক্তসকলে কৈছে যিসকল অন্য সন্তৰ পৰা শিক্ষা লৈছে দীক্ষা লৈছে আন ভগতে কয় তোমালোকৰ গুৰুদেৱে তোক কিতাপ পঢ়িহে শুনায় তেওঁ কৌশল নাজানে তেওঁৰ একোৱেই মনত নাথাকে কিন্তু মোৰতো সকলো মনত আছে নেদেখুৱালে কাম নহয় বিশ্বাস নহ'ব কাৰো সেইবাবে পুণ্যাত্মাসকল ইমান জটিল বনাই থৈছিলে এই ভক্তি মাৰ্গক এই অজ্ঞানতাক ইমান ৰঙীন কৰি দিছিলে আমাৰ হৃদয়ত জাপি দিছিলে এতিয়া দাসৰ বাবে সেইবোৰ আঁতৰোৱাটো বহুত কষ্টকৰ হৈছে কিন্তু পৰমাত্মাই দয়া কৰিলে নিজৰ সন্তানবোৰক প্ৰথমতে শিক্ষিত কৰিলে আৰু এনেকুৱা ইনষ্ট্ৰুমেণ্ট বনাই দিলে এই মিডিয়া আৰু চেনেলবোৰ আৰু লগতে এই CD DVD বনালে মোবাইলৰ ভিতৰত এনেকুৱা বঢ়িয়া ছিষ্টেম বনাই দিলে এই সকলোবোৰ গড গিভেন হয় আপোনালোকৰ বাবে 43,20,000 বৰ্ষ হয় এই চতুৰ যুগৰ সত্য যুগ ত্ৰেতা দুৱাপৰত আৰু এয়া প্ৰায় 40 লাখ বছৰ পাৰ হ'ল কিন্তু এতিয়ালৈকে একো ব্যৱস্থা নহ'ল কিন্তু এতিয়া 10 বছৰৰ পৰা বৰ বেছি 10 বছৰমানৰ পৰা এই 10 বছৰৰ ভিতৰত মালিকে সকলোবোৰ আঁতৰাই দিলে মোবাইল বনাই দিলে ইয়াতে সৎসংগ শুনা আগতে জিটি ভৰাইছিলে এতিয়া সৎসংগ শুনিব ল'ৰা ছোৱালীয়ে আপুনি শুনিব পৰিয়ালক শুনাব সম্পৰ্কীয় আহিলে তেওঁলোকক ক'ব বহা সৎসংগ শুনা নিজৰ উদ্ধাৰ যিসকল তালৈ আহিব তেওঁলোকো উদ্ধাৰ হ'ব এনেকৈ সেইবাবে পৰমাত্মাই এনেকুৱা উপকৰণ বনাইছে যাৰ পৰা আপোনালোকে সৎগ্ৰন্থবোৰ স্বয়ং চাব পাৰিব তাৰপিছত ভগৱানক চিনি নিজৰ কল্যাণ কৰাই ল'ব এতিয়া যি প্ৰসংগ চলি আছে দাসে যি ক'ব বিচাৰিছে যে এনেকুৱা লোকত আপোনালোক আছে এটা ক্ষণৰো ভৰসা নাই নাজানো কাৰ লগত কেতিয়া কি হৈ যায় খন্তেকতে বাকীটো আমি জিতি কৰি জীয়াই আছো আৰু ভাবো যে এতিয়া আমি নমৰো যিসকল মৰিছে সিহঁতেও ভবা নাছিলে মৰিব বুলি গতিকে ইয়াৰ বিকল্প কি আজিৰ সৎসংগত এইটো কোৱা হ'ব দাসীটো কৈ আছে এই দাসৰ পৰা উপদেশ লোৱা বুলি दीक्षा प्राप्त करा प्रसंग चली আছিল যে कि 100 वर्ष सतगुरु की पूजा एक दिन आन उपासी और वो अपराधी आत्मा फिर पड़े काल की फांसी কেতিয়া কি হ'ব যেনেকৈ 100 বছৰ মানে আপোনাৰ যি 10-20 বছৰৰ জীৱন পৰমাত্মাই এয়া উদাহৰণ দি আছে আৰু এদিন যদি আপুনি আন উপাসনা কৰে তেনেহলে আপোনাৰ সকলো বেয়া হ'ব তাৰ পিছত পৰমাত্মাই এটা অপচন দিছে যে কিবা কাৰণত কানেকশ্যন কাটিলেও এতিয়া যেনেকৈ আপুনি আন উপাসনা কৰিলে মানে আপোনাৰ নাম খণ্ড হৈ গ'ল তেন্তে আগৰ ভক্তি আপোনাৰ নষ্ট হোৱা নাই চিন্তা নকৰিবা আগৰ ভক্তি তাৰহে নষ্ট হৈ যায় যিয়ে গুৰুদ্ৰোহী হৈ যায় মানে গুৰুদেৱৰ নিন্দা কৰা আৰম্ভ কৰি দিয়ে ইয়াৰ পৰা দীক্ষা যদি এৰিও দিয়ে নাম এৰিও দিয়ে তাৰ পিছত সি নিন্দা কৰাত যদি লাগি যায় কিবা কাৰণত যদি ইয়াৰ পৰা বিমুখ হৈ যায় তাৰ ভুলটোতো আচলতে নিজৰেই হয় তাৰ পিছত সেই কৰ্মহীন মানুহে গুৰুদেৱৰ হাজাৰটামান দুখৰ কথা কয় মানুহক শুনাব ধৰে মিছাকৈ তাক গুৰুদ্ৰোহী বুলি কোৱা হয় গতিকে সেই গুৰুদ্ৰোহীৰ লগত কথা পাতিলেও আপোনালোকৰ ক্ষতি হ'ব অন্যথা যেতিয়ালৈকে এই জীৱ গুৰুদ্ৰোহী নহয় নাম যদি এৰিও দিয়ে তেতিয়া তাৰ আগৰ যিবোৰ ভক্তি সেয়া সুৰক্ষিত হৈ থাকে কিন্তু তাৰ সি লাভ বিচাৰিলে আকৌ নাম ল'ব লাগিব আৰু যদি ভক্তি আৰম্ভ কৰি দিয়ে আগৰখিনিতো সংৰক্ষিত হৈ আছেই আগলৈ চাৰ্জাৰডাল আকৌ লাগিব আৰু যি গুৰুদ্ৰোহী হৈ যায় তাৰ সকলো ভক্তি নষ্ট হৈ যায় আগৰ ভক্তি অলপো নাথাকে আগৰ জন্মৰখিনিত জুই লাগি যায় গতিকে পৰমাত্মাই কয় গুৰুদ্ৰোহী কি পেड़ पे যে আদৰণীয় গৰীবদাস সাহেবদেৱে কয় कि गुरुद्रोही की पेड़ पर जय पग आवे वीर और 84 निश्चय पड़े नो सतगुरु कहे कबीर আদৰণীয় গৰীবদাস সাহেবে গাঁও চুৰাণী জিলা ঝজ্জৰৰ জন নিজৰ পৰমাত্মা কবিৰ দেৱৰ পৰা প্ৰাপ্ত সেই জ্ঞানক যথাৰ্থ আধ্যাত্মিক জ্ঞানক জানি কি প্ৰকাৰে কৈছে গুৰুদ্ৰোহী কি पेड़ पे जय पग आवे वीर और 84 निश्चय पड़े नो सतगुरु कहे कबीर যদি কোনো গুৰুদ্ৰোহীয়ে গুৰুদেৱৰ নিন্দা কৰি আছে
আৰু তাৰ লগত আপুনিও হয়ভৰ দি আছে, তাক সন্মতি জনাই আছে, তেন্তে আপুনিও নিজৰ ভৰিত কুঠাৰ মাৰি আছে। খোজত খোজ মিলালে, খোজত খোজ মিলোৱা মানে তাৰ কথাত সন্মতি জনালে, তেন্তে আপোনাৰ ভক্তি নষ্ট হৈ যাব, আপোনাৰো ভক্তি নষ্ট হৈ যাব। সেইবাবে কয়, তে গুৰুদ্ৰোহী কি পেड़ पे जे पग आवे वीर 84 निश्चय पड़े। 84 লাখ জুৰিত নিশ্চয়কৈ যাব সেই ব্যক্তি, নসৎগুৰু কেহে কবিৰ। সেইবাবে এই বিদ্যুতৰ দৰে কাৰেণ্ট বুলি ধৰি লওক, ইয়াক ভয় কৰিব লাগিব। এয়া মৰ্যাদা হয়, মুখ্য মৰ্যাদা। সৰু সুৰা ভুলৰ পৰা কিবা ব্যৱস্থাৰ কাৰণে বাধ্যতাৰ বাবে যদি খণ্ডিতও হৈ যায়, তেতিয়া আগৰ ভক্তিবোৰ নাশ নহয়। তেতিয়া তুৰন্তি আহি সেয়া সুচাৰু কৰাই লওক, আগলৈ সেই ভুলৰ পৰা বাচক। এতিয়া এই দাসে দেখি আছে যে সমাজত ভগত আৰু জগতৰ মাজত সদায় বিভেদ আছে, বিৰোধিতা আছে। কিয়নো ভগতে যিবোৰ ক্ৰিয়া কৰিবলগীয়া থাকে সেয়া ভক্তি সুচাৰু কৰি ৰাখিবলৈ কৰিব লাগে, আৰু সমাজৰ ক্ৰিয়া কৰি কৰি আমি ভক্তি কৰিব নোৱাৰো। সেইবাবে কিছুদিন সমাজত বিৰোধিতাও হ'ব, কিন্তু নম্ৰতাৰে ব্যৱহাৰ কৰি কাজিয়া নকৰি ভগৱানক সাক্ষী কৰিব লাগে। পৰমাত্মাৰ আগত প্ৰাৰ্থনা কৰিব লাগে যে এওঁলোকক সদ্বুদ্ধি দিয়া ভগৱান, যিয়ে আমাৰ বিৰোধিতা কৰি আছে। তাৰপিছত তেওঁলোকৰো আৱশ্যকতা হ'ব ভগৱানৰ এদিন, তেওঁলোকো আহিব, যিহেতু তেওঁলোকে জ্ঞান শুনা নাই। বহু ঠাইত চাগে আপোনালোকে শুনিছে, গাঁৱৰ মানুহে, কুলৰ মানুহেও বিৰোধিতা কৰি দিয়ে, নিজৰ পৰিয়ালৰ মানুহেই কৰি দিয়ে, কৰিবলৈ দিয়া। কিন্তু আপুনি নিজৰ ক্ৰিয়া নেৰিব, ভক্তি কৰি থাকিব। আৰু কোনো কাৰণত কিবা বাধ্যতা ব্যৱস্থাৰ কাৰণে যদি হৈও যায়, তেতিয়া পৰমাত্মাৰ হৃদয়েৰে ক্ষমা খুজিবা, নিজৰ বিবশতা প্ৰকট কৰিবা দাতাৰ সন্মুখত। তাৰপিছত আকৌ আহি দীক্ষা, নিজৰ কানেকশ্যন আকৌ লগাই ল'ব ইয়ালৈ আহি, তেতিয়া কোনো হানি নহয়। গতিকে ইয়াত পৰমাত্মাই কৈছে যে গুৰুদ্ৰোহী কি পেड़ पे, পেड़ মানে তাৰ ভৰিৰ চিহ্নত যিফালেদি সি গৈছে, এটা ভৰি চিন হ'ল গুৰুদ্ৰোহীজন গৈ আছে, আৰু তাৰ পিছে পিছে আপুনি। এনেকুৱা নহয় যে তাৰ ভৰি খোজত আপুনি ভৰি খোজ থব, এনেকুৱা নহয়। ভৰিত ভৰি থোৱা, ভৰিৰ খোজত খোজ থোৱা। তেওঁৰ ভৰিৰ খোজত খোজ থোৱা মানে তেওঁৰ সকলোবোৰ কথা স্বীকাৰ কৰা। যদি তেনেকুৱা কৰে তেন্তে তেওঁৰ খোজত খোজ দিয়াৰ দৰে হয় আপুনি। যেনে ধৰক আপোনাৰ গুৰুদেৱৰ কোনোবাই নিন্দা কৰি আছে, আপুনি ক'ৰবাত বহি আছে, ধৰক বাছতে, যদি কাষৰ চিটৰ মানুহজনে সেইবোৰ কোৱা আৰম্ভ কৰি দিয়ে, আপুনি কলৈ যাব? আপুনি তেতিয়া সেই মানুহজনৰ লগত কাজিয়া নকৰিব, কাৰণ কাজিয়া কৰিলে কথাবোৰ বেয়াহে হ'ব ভগতৰ। কাজিয়া নকৰিব, আৰু তেওঁৰ দ্বাৰা যিবোৰ কথা কোৱা হৈছে সেইবোৰে যাতে আপোনাৰ মনত স্থান নলয়। এনেকৈ ভাবক যেন সি টোপনিত কথাবোৰ কৈ আছে, ক'বলৈ দিয়া তাক। এয়া মন্ত্ৰ হয়, ইয়াৰ দ্বাৰা আপোনাৰ নিচা আঁতৰি যাব। এই নিচা আঁতৰাৰ পিছত আপুনি গম পাব যে আপুনি ক'ত বাস কৰি আছে। যেনে ধৰক এজন মদাহীয়ে মদ খায়, যেনে ধৰক হাৰিয়ানাৰ দৰে ৰাজ্যত, ৰাজস্থানৰ দৰে ৰাজ্যত কোনোবাই যদি দিনৰ ভাগত মদ খাই পৰি আছে বাহিৰত 12 বজাত, আৰু ঘামি অৱস্থা বেয়া হৈ আছে, বালিৰে লেটি পেটি গৈছে, যদি তাক কোনোবাই কয় যে উঠা ভাই, আপুনি বহুত বেয়া স্থানত পৰি আছে, ব'লা তোমাক ছায়াত বহাই দিওঁ, আপোনাৰ পিয়াহো লাগিছে চাগে, সি পৰি পৰিয়েই ক'ব বাদ দিয়া মোৰ ভাল লাগি আছে। এতিয়া সি নাজানি ক'ত পৰি আছে, কিয়নো চেতনাত নাই, নিচাতহে কৈ আছে। আৰু যেতিয়া সি চেতনাত আহিব, যেতিয়া সি চেতনালৈ আহিব, মদৰ নিচা ফাটি যাব তাৰ। যেতিয়া সি দেখিব তাক কোনোবাই ক'ব যে কালি তুমি ইয়াত পৰি আছিলা, তেতিয়া তাৰ নিজেই অনুভৱ হ'ব যে সি বেয়া জেগাত পৰি আছিল, মদ খাব নালাগে। তেতিয়াতো মনলৈ আহিব, কিন্তু গধূলি সি আকৌ খোৱা আৰম্ভ কৰিব। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে যেতিয়া আমি সৎসংগ শুনো, সৎসংগ শুনাৰ পিছত আমি গম পাম আমাৰ এই নিচা আঁতৰিব, এই কালৰ নিচা আঁতৰিব। इस झूठे सुख को सुख कहे ये मान रहा मनमोद, ये सकल चबीना काल का कुछ मुख में कुछ बोध। যেতিয়া আপোনাৰ এই নিচা আঁতৰি যাব, এই সৎসংগ ৰূপী এণ্টিবায়'টিক এই টেবলেট খোৱাৰ পিছত, তাৰ পিছত আপোনাৰ অনুভৱ হ'ব যে আপুনি ক'ত আছে, এয়া কি লোক, এয়া কি স্থান,
য'ত আমি আছো। গতিকে এই এণ্টিবায়'টিক সৎসংগ আপোনালোকক এই কাৰণেই শুনোৱা হৈছে যাতে আপোনালোকৰ এই নিচা আঁতৰক, য'ত আপোনালোকে আছে নিজৰ বুলি ভাবিছে। তাৰপিছত পৰমাত্মাই কয় যে যদি আপুনি এই জ্ঞান বুজি পায় আৰু আপোনাৰ সন্তান আছে, আপোনাৰ পৰিয়াল আছে, বহুত ভাল কথা, কাৰণ এওঁলোকো ভগৱানৰে সন্তান। এওঁলোকৰ ওপৰত প্ৰেম, মোহ, এওঁলোকৰ প্ৰতি ভাল ব্যৱহাৰ, ভাৱ, অনুভৱ, ভাল ব্যৱহাৰ কৰা, এয়া আমাৰ নৈতিক কৰ্তব্য। যদি এওঁলোককো আপুনি সুৰক্ষিত কৰি ৰাখিব বিচাৰে, যেতিয়ালৈকে আপোনাৰ জীৱন আছে, এয়া অনৰ্থক যিবোৰ দুৰ্ঘটনা হ'ব, অকাল মৃত্যু যিবোৰ হয়, ইয়াৰ পৰা আমি দুখ পাওঁ। কাৰোবাৰ স্বামী, কাৰোবাৰ স্ত্ৰী মৰি যায়, কাৰোবাৰ কেঞ্চাৰ হয়। গতিকে এইবোৰৰ পৰা বাচিবলৈ পৰমাত্মাই কয় আপোনালোকে মোৰ দ্বাৰা দিয়া এই সাধনা কৰক, এই মন্ত্ৰ জপ কৰা, তাৰ পিছত মই তোমাৰ ৰক্ষা কৰিম। অকাল মৃত্যু হ'ব নিদিওঁ। তোমালোকৰ সন্তান তোমালোকৰ মৰমৰ হয়, পিতৃ মাতৃ তোমালোকৰ মৰমৰ হয়। এই মৰম তেতিয়াহে থাকিব যেতিয়া সৎ ভক্তি কৰিব, তেওঁলোক সুৰক্ষিত থাকিব। যেতিয়ালৈকে আপুনি ইয়াত থাকিব, আপুনি ইয়াতো ঠিকেই থাকিব আৰু ভগৱানে সন্তানকো সৎবুদ্ধি দিব। আপোনাৰ ভক্তি হ'ব, আপোনাৰ বৃদ্ধাৱস্থাও ভালদৰে ব্যতীত হ'ব, কিয়নো সৎসংগ শুনা আৰু ভক্তি কৰা সন্তান, বোৱাৰী আৰু পুত্ৰ নিজে নিজেই বিনম্ৰ হৈ যায়। তেওঁলোকৰ মনত দয়াভাৱ আহি যায়। তেওঁলোকে কোনো লোভৰ বাবে সেৱা নকৰে, তেওঁলোকে নৈতিক কৰ্তব্য বুলি ভাবি শুশ্ৰূষা কৰে। আপোনালোকৰ বৃদ্ধাৱস্থাও ভালদৰে পাৰ হ'ব। আপোনালোকৰ ভক্তিয়ে লগ দিব, সন্তানৰ মাজত পৰমাত্মাই কিছু ভাল ভাৱ ভৰাই দিব। গতিকে এই প্ৰকাৰে পৰমাত্মাই কয় যেতিয়ালৈকে তোমালোকে এই লেতেৰা লোকতাচামৰ শৰণ গ্ৰহণ কৰা, আপোনালোকক ইয়াতো সুখী দিম। আৰু যেতিয়া ইয়াৰ পৰা যাব, বিমানত বহি যাব, আপোনালোকৰ অনুভৱেই নহ'ব যে মৃত্যু হৈছে। আপোনালোকে শৰীৰ এৰা সময়ত গমেই নাপাব, কাৰণ ওপৰৰখিনিতো খোলাহে। ইয়াতো লেতেৰা শৰীৰ যি আপোনালোকে পাইছে, আমি পাইছোঁ, আৰু ইয়াকে আমি ফাইনেল বুলি মানিছোঁ। বহুত ভাল, এয়া ভাল এইবাবে যাতে আমি ভক্তি কৰিব পাৰোঁ, নহ'লেতো ভালেই নহয়। আৰু এই ভক্তিৰ বাবে ই আটাইতকৈ ভাল, কিয়নো এই মানৱ শৰীৰ বাৰে বাৰে প্ৰাপ্ত নহয়। গতিকে ইয়াৰ সৎ প্ৰয়োগ কৰক। এতিয়া মই এই দাসে আপোনালোকক ক'ব বিচাৰিব আপোনালোক কেনেকৈ ইয়াত বন্দী হ'ল। পোনপ্ৰথমে আপোনালোকে এই ভক্তি মাৰ্গত লগাৰ আগতে, এই জ্ঞান গ্ৰহণ কৰাৰ আগতে সৃষ্টি ৰচনাৰ জ্ঞান হোৱাটো অনিবাৰ্য। যি সময়ত আপোনাৰ সৃষ্টি ৰচনাৰ জ্ঞান হৈ যাব, তেতিয়া আপোনালোকে সকলো সৎগ্ৰন্থ আৰু কালৰ সকলোবোৰ জাল অতি সহজেই বুজি পাব। গতিকে পুণ্যাত্মাসকল, এই সৎসংগ, এই জ্ঞান আমি আগতে কেতিয়াও শুনা নাছিলোঁ। সেইকাৰণে প্ৰথমবাৰ শুনিলে এনেকুৱা লাগিব যে এয়া যেন বনাই লোৱা কাহিনী। যেতিয়া এই দাসে সৎগ্ৰন্থৰ দ্বাৰা প্ৰমাণিত কৰিব সেই কথা, আপোনালোক একেবাৰে আচৰিত হৈ যাব যে সঁচাকৈয়ে এই সকলোবোৰেই দেখোন সঁচা। এতিয়া আপোনালোকক দাসে শুনাব। কবিৰ পৰমেশ্বৰ যিজন আছে, তেওঁ শিপিনী তাঁতী ৰূপত, যিজন কাশীত 120 বছৰ আছিলে, তেওঁ পূৰ্ণ পৰমাত্মা, তেওঁ সমগ্ৰ সৃষ্টিৰ ৰচয়িতা আৰু তেওঁ সকলো আত্মাৰেই জনক। যিহেতু পৰমাত্মা ক্ৰিয়েটৰ হয়, গতিকে ক্ৰিয়েশ্যনৰ বিষয়ে ক্ৰিয়েটৰজনেহে ক'ব পাৰিব। নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক ৰচয়িতাজনেই ক'ব পাৰে। সেইকাৰণে এতিয়ালৈকে এই সৃষ্টি ৰচনাৰ জ্ঞান কাৰো নাছিলে, না শ্ৰী ব্ৰহ্ম, শ্ৰী বিষ্ণু, না শিৱৰ। কেৱল সেই মহাপুৰুষসকলেহে জানে যিয়ে পৰমাত্মাৰ সৈতে পৰিচিত হৈছে। তাৰ মাজৰ কোন কোন? আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুৰুগদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চোলানী, জিলা জজ্জাৰ, হাৰিয়ানাৰ জন, আৰু আদৰণীয় ঘিছাদাস চাহেবদেৱ, গাঁও খেখৰা। আগতে জিলা মেৰঠ আছিলে, এতিয়া বাটপথুৱা বুলি কোৱা হয়। তেনেকুৱাই উত্তৰ প্ৰদেশৰ জন। এই মহাপুৰুষসকল আৰু আদৰণীয় স্বামী ৰামানন্দদেৱ, কাশী বাৰাণসীৰ জন। এওঁলোকক পৰমাত্মাৰ প্ৰত্যক্ষভাৱে পাইছিল আৰু তেওঁলোকক সত্যলোক দেখুৱালে সচখণ্ড, য'ত পৰমাত্মা থাকে।
তাৰপিছত আকৌ এৰিলে নিজৰ প্ৰমাণ বনাই নিজৰ সাক্ষী বনাই সেই মহাপুৰুষসকলৰ এই জ্ঞান আছিল কিন্তু তেওঁলোকৰ বাণীত ইমান ডিটেইলত কোৱা নাছিলে কিয়নো তেওঁলোকে জানিছিল যে ভগৱানে যি জ্ঞান দি থৈছে সেয়া বাৰে বাৰে কোৱাৰ কোনো কাৰণ নাই গতিকে পৰমেশ্বৰ কবিৰদেৱে নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক কেনেদৰে কৈছে প্ৰথমে পৰমাত্মা কবিৰদেৱ আছিল অকলে আৰু তেওঁ কমল ফুলৰ ওপৰত বিৰাজমান হৈছিল তাৰপিছত তেওঁ তলৰ সকলো পোনপ্ৰথমে তেওঁ আকাশ লোক অনামী লোকৰ ৰচনা কৰিলে তাতেও তেওঁ অকলেই থাকে সম্পূৰ্ণ লোকতেই পৰমাত্মা অকলেই থাকে তাতেই থাকি পৰমাত্মাই তলৰ তিনিটা লোকৰ আকৌ ৰচনা কৰিলে নিজৰ বচনেৰে আকাশ লোকৰ তলত অগম লোক আছে তাৰে তলত অলস লোক আছে তাৰে তলত আকৌ সত্য লোক চাৰিখন লোক আছে ওপৰত ইয়াক অবিনাশী বুলি কোৱা হয় আৰু এই চাৰিখন লোকেই মিলাই এখন অবিনাশী লোক বুলি কোৱা হয় যেনেকৈ ভাৰতবৰ্ষৰ ভিতৰত বহুকেইখন ৰাজ্য আছে আৰু এই সকলোবোৰ ৰাজ্য মিলাই ভাৰতবৰ্ষ বুলি কোৱা হয় এনেকুৱা তেতিয়া সৎলোক আৰু পৰমাত্মাই অন্য তিনিখন লোকতো নিজৰে অন্য ৰূপ বনাইছে আৰু প্ৰত্যেকখনতে এনেকুৱাই গুম্বজ আৰু সিংহাসন বনাইছে তাতেই বিৰাজমান হৈ আছে পৰমাত্মা আৰু আটাইতকৈ তলত যিখন সৎলোক আছে তাতেও পৰমাত্মাই এনেকুৱা এটা বহুত ডাঙৰ গুম্বজৰ ভিতৰত আৰু এখন সিংহাসন তখ্তত বিৰাজমান হৈ আছে গতিকে তাতে বহি সৎলোকত বহি পৰমাত্মাই প্ৰথমে সৎলোক ৰচনা কৰিলে সৎলোকৰ ভিতৰত প্ৰথমে এটা বচনেৰে 16টা দ্বীপ বনালে তাৰপিছত 16টা বচনেৰে 16জন পুত্ৰৰ উৎপত্তি কৰিলে তাৰে মাজৰ এজন অচিন্ত নামৰো এজন পুত্ৰ আছে সহজদাস যুগজিত ইত্যাদি তেওঁৰে পুত্ৰ গতিকে তাৰ পিছত পৰমাত্মাই অচিন্তক কলে তাৰপিছত পৰমাত্মাই মান সৰোবৰ আৰু তাৰে সকলোবোৰ ৰচনা কৰিছিল তেতিয়া পৰমাত্মাই এয়া বুজাবলৈ যে সমৰ্থবানৰ কাম সমৰ্থবানজনে কৰিব পাৰে যে যদি আনে চেষ্টা কৰে তেন্তে সি ভুলেই কৰিব তেতিয়া পৰমাত্মাই অচিন্ত নামৰ পুত্ৰজনক কলে তুমি সৃষ্টি ৰচা অচিন্তই নিজৰ বচনেৰে অক্ষৰ পুৰুষৰ উৎপত্তি কৰিলে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 16 আৰু 17 তিনিজন পুৰুষ আছে এজন ক্ষৰ পুৰুষ এজন অক্ষৰ পুৰুষ আৰু তৃতীয়জন উত্তম পুৰুষ তুমি অন্য এই দুজনতকৈ অন্য যিজন শ্ৰেষ্ঠ পৰমাত্মা গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 প্ৰশ্নৰ উত্তৰত অৰ্জুনে সুধিছিল যে কিম তৎব্ৰহ্ম এই তৎব্ৰহ্ম কোন গীতাৰ জ্ঞানদাতাই গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 কৈছে যে তেওঁ পৰমক্ষৰ ব্ৰহ্ম গতিকে ক্ষৰ ব্ৰহ্ম ক্ষৰ পুৰুষ ক্ষৰ ব্ৰহ্ম বুলি কোৱা দ্বিতীয়জন অক্ষৰ পুৰুষ বুলি কোৱা অক্ষৰ ব্ৰহ্ম বুলি কোৱা পৰব্ৰহ্ম বুলি কোৱা আৰু তৃতীয়জন পৰমক্ষৰ ব্ৰহ্ম বুলি কোৱা পৰমক্ষৰ পুৰুষ বুলি কোৱা অথবা সত্য পুৰুষ সেই তৃতীয় পৰমাত্মা পৰমক্ষৰ পুৰুষ তেওঁক আমি সত্য পুৰুষ বুলি কওঁ অচিন্ত অক্ষৰ পুৰুষৰ উৎপত্তি কৰিলে আৰু তেওঁ ক'লে যে মোক সৃষ্টি ৰচনাত সহযোগ দিয়ক আৰু বহুত প্ৰকৰণ আছে কিন্তু আমাৰ যিমানখিনি আৱশ্যক সিমানখিনি মই আপোনালোকক কম গতিকে অক্ষৰ পুৰুষ তাৰ পৰা উঠি মান সৰোবৰৰ ভিতৰলৈ গুচি গ'ল তাক নিজৰ যি শৰীৰ সেয়া শ্বাসেৰে নচলে গতিকে তাত আমাৰ শৰীৰ অমৰ গতিকে সেই শৰীৰ মান সৰোবৰৰ ভিতৰলৈ গৈ আনন্দৰে শুই পৰিল টোপনি আহিল বহু সময় পাৰ হ'ল তেতিয়া অচিন্তই পৰমাত্মাক সত্য পুৰুষক
প্ৰাৰ্থনা জনালে যে ভগৱান, অক্ষৰ পুৰুষ নিদ্ৰাত আছে, উঠা নাই, সৃষ্টি ৰচনা কৰিব পৰা নাই। তেতিয়া পৰমাত্মাই ক'লে যে পুত্ৰ, যদি তুমি অক্ষৰ পুৰুষক জগাবই পৰা নাই, তেন্তে কেনেকৈ সৃষ্টি ৰচিবা? বন্ধ কৰা নিজৰ সৃষ্টি, তোমাৰ সাধ্যৰ কথা নহয়। এই কথাত অচিন্ত বহুত লাজত পৰিল আৰু ক্ষমা খুজিলে যে ভগৱান, আগলৈ মই কেতিয়াও এনেকুৱা ভুল, এনেকুৱা কাম নকৰোঁ। আপোনাৰ আজ্ঞাতেই মই এই সকলোবোৰ কৰিছিলোঁ। পৰমাত্মাই ক'লে, মই এই কাৰণেই তোমাক আজ্ঞা দিছিলোঁ যাতে তোমাৰ ক্ষমতাৰ বিষয়ে তুমি নিজে গম পোৱা যে जिसका काम उसी को साजे और करे तो मूर्ख बाजे। এইটো এটা ফকৰা যোজনা। তেতিয়া অচিন্তই সকলোৱে এই কথা গম পালে যে সমৰ্থবানৰ কামত বাধা দিব নালাগে। এটাটো বুজাই দিলে মালিকে সিহঁতক। তাৰপিছত পৰমেশ্বৰে কি কৰিলে যে সেই সৰোবৰৰ পৰাই অলপ পানী ল'লে, অমৃত, আৰু নিজৰ বচনেৰে এটা কণী বনাই দিলে আৰু কণীটোত এটা আত্মা প্ৰৱেশ কৰালে। তাৰপিছত সেই কণীটো এৰি দিলে। সেইটো বহুত ডাঙৰ কণী আছিল। সেই কণীটো পেলাই দিলে পানীত। পানীৰ ভিতৰলৈ সেই কণীটো গৈ থাকিল ঘট 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 কৰি। তাৰপিছত অক্ষৰ পুৰুষৰ ওচৰ পালে, যিজন নিদ্ৰাত আছিল সৰোবৰৰ ভিতৰত। যেতিয়া অক্ষৰ পুৰুষৰ ওচৰত সেইটো গৈ পালে, ওচৰ পালে, তেতিয়া একেবাৰতে চকু খুলিল, নিদ্ৰা ভাঙিল। অক্ষৰ পুৰুষৰ নিদ্ৰা ভঙাত তেতিয়া ধৰক কাৰোবাৰ কেঁচা টোপনি যদি ভাঙি যায়, তেতিয়া আচৰিত হৈ চাই তেওঁৰ অলপ খঙো থাকে। এনেকুৱা খঙাল দৃষ্টিৰে তেওঁ চালে যে কোনে মোৰ নিদ্ৰা ভংগ কৰিলে। তেতিয়া সেই কণীটো ভাঙি গ'ল। সেই খঙৰ কোপত কণীটো দুভাগ হ'ল। তাৰ পৰাই এই জ্যোতিস্বৰূপী নিৰঞ্জন, যাক আগলৈ গৈ কাল বোলা হ'ল, যাক ক্ষৰ পুৰুষো কোৱা হয়। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ক্ষৰ পুৰুষ বুলি কৈছে। তেতিয়া আকাশবাণী কৰিলে পৰমাত্মা সত্য পুৰুষে যে অক্ষৰ পুৰুষ, তুমি নিদ্ৰাত আছিলা, তোমাক জগাবলৈ এই সকলোবোৰ ক্ৰিয়া কৰা হৈছে। এতিয়া দুয়োটাই বাহিৰলৈ আহা। গতিকে অক্ষৰ পুৰুষ আৰু এই ক্ষৰ পুৰুষ দুয়োজনেই সৰোবৰৰ পৰা বাহিৰলৈ আহিল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। ভক্তি আৰু বিশ্বাসৰ মাজতো যেতিয়া জীৱনলৈ দুৰাৰোগ্য বেমাৰ আৰু অশান্তি নামি আহে, তেতিয়া মানুহ অসহায় হৈ পৰে। তেনে কঠিন সময়তে অসমৰ ধুবুৰী জিলাৰ নিবাসী জিয়া ৰায়ে দীৰ্ঘদিন ধৰি পৰম্পৰাগত দেৱ দেৱীৰ পূজা অৰ্চনা আৰু ব্ৰত উপবাসৰ সৈতে জড়িত আছিল। কিন্তু ইয়াৰ পাছতো তেওঁৰ জীৱনলৈ শান্তি অহাৰ পৰিৱৰ্তে তেওঁ হাড়ৰ যক্ষ্মা ৰোগ আৰু পেৰালাইচিছৰ দৰে ভয়াৱহ ৰোগত আক্ৰান্ত হয়। জীৱনৰ এই কঠিন সময়ত তেওঁ ইউটিউবৰ জৰিয়তে সন্ত ৰামপাল গুৰু মহাৰাজৰ এজন অনুগামীৰ আৰোগ্য হোৱাৰ কাহিনী শুনিবলৈ পায়। ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লয়। তাৰ পাছতে তেওঁৰ জীৱনলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন আহে। তেওঁ কেৱল শাৰীৰিকভাৱে সুস্থ হোৱাই নহয়, বৰঞ্চ মানসিক আৰু আধ্যাত্মিক শান্তিও লাভ কৰে। আহক তেন্তে জিয়া ৰায়ৰ মুখৰেই শুনো তেওঁৰ এই জীৱন পৰিৱৰ্তনৰ কাহিনী। নমস্কাৰ, সাহেব। কি নাম তোমাৰ? জিয়া ৰয়। তুমি কোন ঠাইৰ পৰা আহিছা? হালাগুৰা, ধুবুৰী ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলা? 19 ফেব্ৰুৱাৰী 2021। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলানে? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ। আৰু সেই সাধনাবিলাক গুৰু ধাৰণ কৰি কৰিছিলা নে এনে কৰি আছিলা? এনেই কৰি আছিলোঁ। তুমি যিহেতু জনালা যে পৰম্পৰাগত যিবিলাক ভক্তি সাধনা পৰিয়ালৰ লোকে কৰি আছিলে, সেই সাধনাবিলাক তুমিও কৰি আছিলা, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মোৰ বৰ্ণ টিবি ৰোগ আছিলে। সেই ৰোগৰ পৰা ৰক্ষা পাবলৈ মই সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। তোমাৰ বৰ্ণ টিবি যিটো ৰোগ আছিলে তাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিলানে? গৈছিলোঁ। মই ধুবুৰীত গৈছিলোঁ, ধুবুৰীৰ পৰা গুৱাহাটীত গৈছিলোঁ, জিএনআৰচিৰ পৰা জিএমচিত গৈছিলোঁ। তাৰ পৰা মই একো লাভ পোৱা নাই। তাৰপিছত সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ মোৰ সেই বেমাৰটো ঠিক হৈছিলে। সঁচাকৈ এইটো আচৰিত কথা, যি তোমাৰ মাৰাত্মক ৰোগ হৈছিলে, বৰ্ণ টিবি ৰোগ হৈছিল,
ডক্টৰে সেইটো ঠিক কৰিব পৰা নাছিলে, এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ভাল হোৱা বুলি তুমি কৈছা, এইটো কেনেকৈ সম্ভৱ? এইটো সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি বিধান দিয়ে আমাক, আৰু সেইবোৰ মৰ্যাদা অনুসৰি কৰিলে আমাৰ এইবিলাক লাভ হয়। আৰু ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছানে? পাইছোঁ। মোৰ এটা হাত আৰু এটা ভৰি পেৰালাইছৰ নিচিনা হৈ গৈছিলে, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ নাম দীক্ষা লৈ মোৰ এইবিলাকো ঠিক হৈ গৈছে। আৰু তুমি যে এই অনুভৱবিলাক দাঙি ধৰিলা, তোমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পাইছা, আচলতে এই সন্ত ৰামপাল গুৰু মহাৰাজৰ এই জ্ঞানটো কেনেকৈ পালা, ক'ৰ পৰা পালা এই জ্ঞানটো? মোৰ দেউতাকে ইউটিউবত চাইছিলে কি এই বন টিবি ৰোগটো কি, বন টিবি ৰোগটোৰ জানিবলৈ ইউটিউবত চাৰ্চ কৰিছিলে। তাত এজন ভক্তই ইণ্টাৰভিউ দি আছিলে, তাৰো এনেকুৱাই বেমাৰ হৈছিলে, আৰু হিৰো বন টিবি হৈছিলে। দেউতাকে দেখি আমাক সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ দিলে। আৰু নাম দীক্ষা ক'ত লৈছিলা? গুৱাহাটী আশ্ৰমত লৈছোঁ। সঁচাকৈ এটা আচৰিত কথা, বৰ্তমান এই আধুনিকতাৰ যুগত এজন সন্তৰ পৰা নাম দীক্ষা লৈ তুমি এনেধৰণে বিভিন্ন প্ৰকাৰে লাভ পাইছা, বন টিবিৰ দৰে যিটো মাৰাত্মক ৰোগ তাৰ পৰা পৰিত্ৰাণ পালা। আচলতে আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আধুনিকতাৰ এই যুগত আমি বিজ্ঞানকে সৰ্বেসৰ্বা বুলি মানো, তেনে ক্ষেত্ৰত আমি বিজ্ঞানৰ এই যুগত ভক্তি কৰাৰ আচলতে কিয় প্ৰয়োজন? ভক্তি কৰাৰ প্ৰয়োজন হয় কাৰণ আমাৰ মানৱ জীৱনৰ মুখ্য উদ্দেশ্য মোক্ষ প্ৰাপ্তি, আৰু মোক্ষ প্ৰাপ্তি ভক্তি কৰিলেহে আমাৰ মোক্ষ প্ৰাপ্তি হ'ব। আৰু যেতিয়া বিজ্ঞানে হাৰ মানি দিয়ে তেতিয়া পৰমেশ্বৰৰ কাম আহে, পৰমেশ্বৰে ঠিক কৰি দিয়ে সব ৰোগে, সেইকাৰণে আমি ভক্তি কৰিব লাগে। তুমি যিহেতু তোমাৰ মাৰাত্মক ৰোগ বন টিবিৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলা, কিন্তু বহুতে কয় হেনো ভক্তি হেনো বৃদ্ধ বয়সতে কৰিব লাগে। আচলতে ভক্তি সৰুৰ পৰাই কৰিব লাগে। নানকজীৰ এটা বাণী আছে, নাজানে কাল কি কাৰ দ্বাৰে কিছিবিধ ঢল যা ভাষাবে, জিনাদে সিদ্ধি মত খৰক দি উনানো কেৰা হাসাবে। আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে, আৰু কালে কেতিয়া কি কৰি দিয়ে এইটো একো ক'ব নোৱাৰি, সেইকাৰণে আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে। জিয়া, তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি? সন্ত ৰামপালদেৱ মহাৰাজৰ মুখ্য উদ্দেশ্য বিশ্বক সদ্ভক্তিৰ দ্বাৰা মোক্ষ প্ৰদান কৰা, সমাজত প্ৰচলিত জাতিভেদ প্ৰথা দূৰ কৰা, যুৱ প্ৰজন্মৰ মাজত নৈতিক আৰু আধ্যাত্মিক জাগৰণ অনা, সমাজত প্ৰচলিত সকলো ধৰণৰ মাদক দ্ৰব্য বৰ্জন কৰা, সমাজত প্ৰচলিত যৌতুক প্ৰথা নিৰ্মূল কৰা, দুৰ্নীতি সমাপ্ত কৰা, সামাজিক কুসংস্কাৰ দূৰ কৰি সুস্থ সমাজ গঢ়ি তোলাই তেওঁৰ মুখ্য উদ্দেশ্য। আৰু তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰলৈ তোমালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপালদেৱ মহাৰাজে হিন্দু শাস্ত্ৰ, গীতা, বেদ এইবিলাকৰে আঙুলি দেখুৱাই আমাক সৎভক্তি প্ৰদান কৰে, আৰু লগতে কুৰাণ, বাইবেল, গুৰু গ্ৰন্থ চাহেবৰ পৰাও আমাক জ্ঞান প্ৰদান কৰে। যিহেতু তুমি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আজি বিভিন্ন প্ৰকাৰে লাভ পালা, আজি তোমাক যিসকল দৰ্শকে টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক কি বাৰ্তা দিব খোজা যাতে তেওঁলোকেও নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? মই বাৰ্তা নিদিওঁ, মই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ কি মানৱ জনম দুৰ্লভ হে মিলে না বাৰম্বাৰ, তৰবাৰ সে পত্তা টুট গিৰে বহু না লাগতা ডাৰ। মানৱ জনম পোৱাটো অত্যন্ত দুৰ্লভ, সেইটো এনে ৰিলছ কাৰ্টুন এইবিলাক চাই সময় বৰবাদ কৰিব নোৱাৰি। আৰু যদি মোৰ নিচিনাকৈ লাভ প্ৰাপ্ত হ'ব বিচাৰে আপোনালোকেও জ্ঞান গংগা পুথি পঢ়ক, আৰু মোৰ নিচিনা যিবিলাক মোৰ বয়সীয়া বন্ধু বান্ধৱীবিলাক আছে তেওঁলোকে জ্ঞান গংগা পুথি পঢ়ক, আৰু ইউটিউবত সৎসং আহে সন্ত ৰামপালদেৱ মহাৰাজৰ এইবিলাক শুনক আৰু জ্ঞান বুজক, জ্ঞান বুজি সন্ত ৰামপালদেৱ মহাৰাজৰ নাম দীক্ষা লৈ লাভ প্ৰাপ্ত কৰক। ভাৰতবৰ্ষত পূৰ্ণ গুৰু সন্ত ৰামপালদেৱ মহাৰাজে হয়, সেইকাৰণে পলম নকৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু আত্মকল্যাণ কৰক। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ এই ভক্তি সাধনা কৰিব বিচাৰে কেনেকৈ ল'ব পাৰিব? ইউটিউবত সন্ত ৰামপালজী মহাৰাজ সৎসং চাৰ্চ কৰিলে তাত সৎসং আহে, সৎসঙৰ পিছত হালধীয়া শাৰী আহে, তাত নাম্বাৰ দিয়া থাকে, তাত কণ্টেক্ট কৰি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ নাম দীক্ষা ল'ব পাৰি। লগতে জ্ঞান গংগা পুথি সবৰে ঘৰত থাকে, জ্ঞান গংগা পুথিৰ পিছফালে নাম্বাৰ দিয়া থাকে, তাত কণ্টেক্ট কৰিও আপুনি নজদিকি নামদান কেন্দ্ৰৰ পৰা নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল। ধন্যবাদ সৎসাই।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।